হাই এভৰিৱান পুনৰবাৰ অন্য এটা ভিডিঅ' লৈ মোৰ ইউটিউব চেনেল ৰিঞ্জুমণি শৰ্মালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ গুৱাহাটী আৰু গুৱাহাটীলৈ এয়া যে যাবলৈ ওলাইছোঁ ৰাতিপুৱা 8টামান বজাৰ দৃশ্য। বহুত কুঁৱলী পৰি আছে আৰু ঠাণ্ডা, সেইদিনাখন ৰ'দো নাই। বাৰু যিয়ে নহওক আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এয়া গুৱাহাটীলৈ যাবলৈ ওলোৱাৰ কেইবাটাও কাৰণ আছে। প্ৰথমটো হৈছে মোৰ মামাৰ ল'ৰাৰ লগুণজনী। এয়া 2টামান বজাত আমি প্ৰায় পাই গ'লোগৈ নগাঁও এয়া ধাবা নিউ ধাবাত। আমি ধুনীয়াকৈ এসাঁজ খাই ল'লোঁ। গাড়ীত যেনেকৈ পেট্ৰল আৰু ডিজেলৰ অবিহনে গাড়ীখন নচলে, আমাৰ পেটটো সেদি যদি আমি ভৰাই নলওঁ সময়মতে আমিবোৰ নচলোঁ, নহয়নে বাৰু? এয়া আমি মাছৰ টেঙা অৰ্ডাৰ দিলোঁ, লোকেল চিকেন অৰ্ডাৰ দিলোঁ। মুঠতে ধুনীয়াকৈ এসাঁজ খালোঁ। আপোনালোকে যদি আহে ইয়াত ধুনীয়াকৈ আপোনালোকেও সোমাই খাই যাব পাৰে এসাঁজ। বাৰু যিয়ে নহওক এয়া দেখিছেনে মোৰ যে কি যে গতি ক'ব নক'বালৈ গ'লে মোৰ হামিয়াই হিকটিয়াই তত নাই। এই অভ্যাসটো কিয় জানো মই নাজানো। আচলতে সোনকালে উঠাৰ কাৰণে হয় নেকি, সোনকালে উঠি পেলাই যে গুচি আহোঁ। এই অলপ দূৰ যোৱাৰ পাছতে আকৌ আমি এনেকৈ অকণমান দেৰি ৰৈ পেলাই এই আমাৰ আছেই নহয় আৰু ভিডিঅ'বোৰ অকণমান শ্বুট কৰি ল'লোঁ যাতে আপোনালোকক দেখাব পাৰোঁ। আৰু এয়া আমি গৈ পেলাই প্ৰায় এয়া পালোঁগৈ। আপুনি 4টামান বাজিলে গুৱাহাটী পাওঁতে। আৰু এইটো আছিলে ফেব্ৰুৱাৰী 1 তাৰিখৰ দিনাখন ইভিনিঙৰ কথা। এয়া আমি ফাইনেলি ষ্টাৰবাক্সলৈ গ'লোঁ। বহুদিনৰ পৰা এটা আশা আছিলে যে ষ্টাৰবাক্স যাওঁ আৰু ষ্টাৰবাক্স গ'লোঁ। গৈ পেলাই সঁচাকৈ খুবেই ভাল লাগিলে। প্ৰথমতে আমি গৈয়ে আমাৰ ফেমিলিটো গৈছিলে। আমি 4টা টিকট আচলতে কৰিলোঁ। প্ৰথমে 100 টকাকৈ কৰিব লাগিব পাছ ল'বৰ কাৰণে। তাৰপাছত আকৌ কৈছে যে আমাক যে বিলখন কিন্তু লৈ আহিব দেই। এইটো পিছে ক'ব পাৰে নাপায় নাজানো, কিন্তু মই ক'লোঁ দেই আপোনালোকে বিলখন লৈ পেলাই তেওঁলোকক মানে দেখাব লাগিব। এষাৰ কথা কিন্তু কৈছিলে আকৌ দেই। বাৰু যিয়ে নহওক আমাক চেকিং কৰিলে আৰু চেকিং কৰাৰ পাছত আমি ফাইনেলি ভিতৰলৈ সোমালোঁ। ভিতৰৰ দৃশ্যটো ইমানেই ধুনীয়া লাগিলে যে মই কি ক'ম। সঁচাকৈ এটা পজিটিভ ভাইবছ পোৱা যায়, কিয়নো আমি বিশেষকৈ আমাৰ এই গৃহিণীবিলাক যে আমি ভিতৰতে থাকোঁ ন, খোৱা বোৱা ৰন্ধা এইবিলাকেই হৈ থাকেচোন। কিন্তু অকণমান সময়ৰ কাৰণে যদি আমি ওলাই যাওঁ তেতিয়া আমাৰ মনত এটা পজিটিভ ভাইবছ লৈ আহোঁ, হয়নে? আৰু এই পজিটিভ ভাইবছটোৱে চাবচোন আমাক বহুদিন কাম কৰাত আমাক উৎসাহ যোগায়। এয়া দেখিছেনে এইফালে চেছ আছে আৰু এই লুডু আছে। আমি এনেকৈ অকণমান পৰিৱেশটো চাৰিওফালে ঘূৰিলোঁ আৰু ফটো কেইখনমানো ল'লোঁ, ভিডিঅ' কেইটামান ল'লোঁ ক্লিপ। আৰু সঁচাকৈ মুঠতে বহুতেই ভাল লাগিলে। তাৰপাছতে আকৌ আমি এয়া গ'লোঁ ষ্টাৰবাক্সৰ ভিতৰখন আপোনালোকে দেখাম মই। ইয়াত কিন্তু এটাই ভাল কি আপোনালোকে যদি কাম কৰিম বুলি আহে, তাৰমানে দিনটোৰ কাৰণে বোলে মই ক'তো বহিব জেগা নাই, ইয়াতে একাপ কফি লৈ আপুনি দিনটো ইয়াতে নিজৰ লেপটপ লৈ কাম কৰি থাকিব পাৰে। ইয়াত কোনো ধৰণৰ চিটিং চাৰ্জ নলয়। সেইটো এটা পিছে মই গম পালোঁ দেই। আৰু আপোনালোকক জনালোঁ যদি কোনোবা এনেকৈ ভাবে যে মই যাম বা এনেকৈ ধৰণৰ কাম আছে ইয়াত গৈ পেলাই কৰিব পাৰে। এয়া অকণমান আৰু গম পায়েই নহয়, মই আৰু ভিডিঅ' কেইটামান নল'লে জানো ভাল হ'ব। আৰু বিশেষকৈ ফটোটো মই সদায় উঠোৱেই আৰু ভিডিঅ'বিলাকো দিওঁ, পেজত দিওঁ আৰু ইউটিউব চেনেলত দিওঁ। পেজৰ কি নাজানো বাৰু দেই, এবাৰ আপোনালোকে বাৰু মৰম দিছেই। যিসকলে মোক বেয়া পায় ভিডিঅ' নাচাব, মোৰ একো আহে নাযায়। আৰু যিসকলে মোৰ ভাল পায় সেইসকলৰ কাৰণে মই আচলতে ভিডিঅ' বনাই গৈছোঁ আৰু বনাই যাম। আৰু এয়া ভিতৰ সোমাই এয়া আমি 4 কাপ কফি অৰ্ডাৰ দিলোঁ। আপোনালোকে বিভিন্ন ধৰণৰ ইয়াত কফি আছে। ইয়াতে চাইনবোৰ্ড যে আছে, আপুনি সেই চাইনবোৰ্ডৰ মতে অৰ্ডাৰ দিব পাৰে কি কফি খাব। আৰু লগতে এই দাদাজন ৰিচিপশ্যনত থাকি এই দাদাজনে আচলতে সেই কফিৰ যে কাপবিলাক দেখিছে তাত আপোনালোকে নিজৰ নামটো লিখাব পাৰে যদি ইচ্ছা কৰে। বাৰু যিয়ে নহওক আমি এনেকৈ চিম্পুল কফি কাপেই দিলোঁ বাৰু অৰ্ডাৰ। আৰু যিসকলে ভাবে যে মই ইয়াতকৈ দামী কফি খাওঁ, আমি 500ৰ একাপ কফিত 500 লৈছিলে, 500ৰ কফি কাপেই দিছিলোঁ। যিসকলে ভাবে যে মই ইয়াতকৈ বেছি দামী কফি খাওঁ আৰু নিজৰ নামটো এনেদৰে লিখাব পাৰে, কোনো কথা নাই। এইটো নিজৰ ইচ্ছাৰ ওপৰত কথা। আমি আৰু ইমানেই খাব পাৰিছিলোঁ কাৰণে আমি ইমানেই ল'লোঁ। বাৰু যিয়ে নহওক আৰু এনেকেই ভিতৰখিনি অলপ দেৰি আমি বহি পেলাই এনজয় কৰিলোঁ আৰু বাহিৰখনো এনেকৈ অলপ আপোনালোকক দেখালোঁ। এই মোৰ মানুহজনৰ কাৰণে আচলতে এইখিনি সম্ভৱ হৈছে, ইয়ালৈ যে আহিছোঁ। আৰু ইয়ালৈ অহাৰো এটা কাৰণ আছিলে, মোৰ এটা এগ্ৰিমেণ্টো আছিলে কামৰ। কি এগ্ৰিমেণ্ট আছিলে মই এতিয়াই ৰিভিল নকৰোঁ বাৰু, কাৰণ যদি ভগৱানে কৰে আৰু আপোনালোকৰ আশীৰ্বাদ থাকে তেন্তে নিশ্চয় কিবা এটা ভাল হ'বলৈ গৈ আছে বুলি ভাবক। আৰু যদি মোৰ ভিডিঅ'বোৰ সঁচাকৈ চাই ভাল পায় আপোনালোকে, আন্তৰিকতাৰে মোক ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।